হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই এটা একাউণ্টৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিসকল ষ্টুডেণ্ট হয় তেওঁলোকৰ বাবেতো এইটো বেষ্ট একাউণ্ট হয়। হ'লেও বহুতে জিৰ' বেলেঞ্চ একাউণ্ট সুধি থাকে কোনটো বেষ্ট হয়, তেওঁলোকৰ কাৰণে এইটো বেষ্ট একাউণ্ট হ'বলৈ গৈ আছে। আমাৰ এই অসমীয়া বেংকাৰ চেনেলটোত মই বিভিন্ন ধৰণৰ বেংকিং ৰিলেটেড গাইডেঞ্চ দিওঁ, বেংকৰ বিভিন্ন প্ৰডাক্টৰ বিষয়ে কওঁ, কাৰণ মই নিজেও বেংকত জব কৰি আছোঁ, গতিকে মই নিজেও বহুতখিনি নলেজ আছে বেংকিঙৰ ওপৰত। যোৱা 3.5 বছৰত যিখিনি এক্সপিৰিয়েঞ্চ হ'ল, আৰু আজি যিটো একাউণ্টৰ কথা ক'ম সেই বেংক একাউণ্টটো মই নিজেও চলাই আছোঁ। তো আৰু মোৰ মতে মই বহুতখিনি ৰিচাৰ্চ কৰোঁ, সদায় বেংকিঙৰ বস্তু পঢ়িবলৈ মানে মোৰ বেছি ইণ্টাৰেষ্ট লাগে। তো এইবিলাক পঢ়িয়ে মই যিমানখিনি নলেজ গোটাম এতিয়াৰ পৰা আপোনালোককো দি যাম বা তোমালোককো দি যাম। প্ৰত্যেকজন ল'ৰা বা ছোৱালী বা ডাঙৰ মানুহ, মিডিয়াম এজৰ মানুহ, প্ৰত্যেকজন মানুহৰ কাৰণে এই চেনেলটো মানে পাৰফেক্ট হ'বলৈ গৈ আছে। এটা সময়ত মই ইমানেই কৈছোঁ ন, এই চেনেলটো তোমালোকে অলপমান ৰিচ বঢ়াই দিয়া। এই চেনেলটোত মই ফাইনেন্স ৰিলেটেড কণ্টেণ্ট, অসমত প্ৰথমবাৰৰ কাৰণে বেষ্ট ফাইনেন্স কণ্টেণ্ট মই ইয়াত দিম, সেইটো মই প্ৰমিছ দিছোঁ। খালি চেনেলটোত অলপমান ভিউজ বঢ়াই দিয়া। আজিৰ দিনত ফাইনেন্স চবেই জানিব লাগে, ঠিক আছে। পইচা ক'ত আহিব, পইচা কেনেকৈ খৰচ কৰিম, পইচা কোনটো একাউণ্টত থাকিব, ক'ত বেছি ইণ্টাৰেষ্ট পাম, ক'ত আমাৰ হাই ৰিস্ক হ'ব, ক'ত কম ৰিস্ক হ'ব, পইচা বেছি পাম, গোটেইখিনি এই চেনেলটোত আহিব। আজি মই লিখি লৈছোঁ বহীত কোনটো ফিচাৰ্ছ আছে। কোটেক মহিন্দ্ৰা বেংকৰ এটা জিৰ' বেলেঞ্চ একাউণ্ট আছে। জিৰ' বেলেঞ্চ একাউণ্ট তুমি বহুত বেংকত পাই যাবা, যেনেকৈ SBI, PNB, HDFC, কোটেক মহিন্দ্ৰা বেংক, ইণ্ডাছইণ্ড বেংক, বিভিন্ন বেংকত জিৰ' বেলেঞ্চ একাউণ্ট খুলিব পাৰি। তাৰে মাজত মই খুলিছোঁ কোটেক মহিন্দ্ৰা বেংকত, আৰু মোৰ মতে এইটোতকৈ ভাল বেলেগ নাই, ঠিক আছে। আৰু মই এইটো চেনেল, এই ভিডিঅ'টো একো প্ৰমোশ্যন নহয়, ঠিক আছে। মই নিজে ইউজ কৰাৰ পিছত তোমালোকক কৈ আছোঁ। আৰু এই যিটো কোটেক মহিন্দ্ৰা বেংক হয়, সেইটো এটা ভাৰতৰ প্ৰাইভেট ছেক্টৰ বেংক হয়, আৰু ভাৰতৰ প্ৰত্যেকটো বেংকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লগত ৰেজিষ্টাৰ্ড থাকে, গতিকে প্ৰত্যেকটো বেংক ছেফ হয়। সেয়া লাগিলে গভৰ্ণমেণ্ট হওক, প্ৰাইভেট হওক, চব বেংকেই ছেফ হয়। DICGCৰ ইঞ্চুৰেঞ্চ থাকে। এটা বেংক যদি কাইলৈ ডুবি যায়, আপ টু 5 লাখ টকালৈকে তোমালোকে নিজৰ একাউণ্টত বিন্দাছ পাই যাবা, একো চিন্তা কৰিব নালাগে। তো সেইটো কাৰণে প্ৰত্যেকটো বেংকেই আমাৰ কাৰণে ছেফ। আৰু এজন ষ্টুডেণ্টে সদায় কি বিচাৰে, জিৰ' বেলেঞ্চ একাউণ্ট। জিৰ' বেলেঞ্চ একাউণ্ট মানে এনেকুৱা হয়, মই বুজাই দিছোঁ। সেই একাউণ্টটোত পইচা জিৰ' হ'লেও একো চাৰ্জ নাকাটে, কাৰণ বেছিভাগ বেংক একাউণ্টত কি হয় জানানে, এটা মিনিমাম এভাৰেজ বেলেঞ্চ আমি মেইনটেইন কৰিব লাগে। আমি মাহৰ শেষত এটা মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব লাগে। কিছুমানত 1000, কিছুমানত 5000, কিছুমানত 10000লৈকে থাকে। যদি তুমি মেইনটেইন নকৰা কি হ'ব, বেংকে তোমাৰ পৰা চাৰ্জ কাটি থাকিব। তো সেইটো কাৰণে আমি প্ৰত্যেকে বিচাৰোঁ জিৰ' বেলেঞ্চ হ'লে ভাল। মোক জিৰ' বেলেঞ্চ একাউণ্টৰ দৰকাৰ নাই, কিন্তু মই বহুত আগতেই খোলা আছিলে মানে এইটো। তো ষ্টুডেণ্টৰ কাৰণে এইটো পাৰফেক্ট মানে, কাৰণ তেতিয়া তোমাৰ সেই একাউণ্টত যদি পইচা জিৰ' গুচি যায় একো কথা নাই, কাৰণ ষ্টুডেণ্টবিলাকে খৰচ কৰি থাকে, পইচা শেষ হৈ যায়। তো কেতিয়াবা জিৰ' হৈ গ'লেও বেংকে তোমাৰ পৰা চাৰ্জ কাটিব নোৱাৰে। আৰু সেনেকুৱা একাউণ্ট বেলেগতো আছে, কিন্তু এই একাউণ্টটো কিয় ভাল, ভিডিঅ'টো শেষলৈকে চাবা, গম পাবা। পোনপ্ৰথমে কৈ থওঁ, কোটেক মহিন্দ্ৰা বেংকৰ জিৰ' বেলেঞ্চ একাউণ্ট দুটা টাইপৰ আছে। এটা হ'ল কোটেক 811 ক্লাছিক একাউণ্ট, আৰু এটা হ'ল কোটেক 811 ছুপাৰ একাউণ্ট। দুইটাৰ মাজত ডিফাৰেঞ্চ আছে, ঠিক আছে। মই ডিফাৰেঞ্চ দুটা কৈ দিছোঁ। ষ্টুডেণ্টে খুলিব লাগে ক্লাছিক একাউণ্টটো, আৰু এটা আছে ছুপাৰ একাউণ্ট, ইয়াতকৈ অকণমান ওপৰত হয়। এটা প্ৰথম ক্লাছিক একাউণ্ট আৰু ছুপাৰ একাউণ্ট, দুইটাৰ মাজত মই ডিফাৰেঞ্চটো কৈ যাম। দুইটা একাউণ্টে জিৰ' বেলেঞ্চ হয়, মানে মাহৰ শেষত পইচা জিৰ' থাকিলেও তোমাৰ একো নাই। কিন্তু যোনটো ক্লাছিক একাউণ্ট হয়, ঠিক আছে, সেই ক্লাছিক একাউণ্টটোত ইনিচিয়েল ফাণ্ডিং 2000 হয়, আৰু ছুপাৰ একাউণ্টটোত ইনিচিয়েল ফাণ্ডিং 10000 হয়। তাৰ মানে কি জানানে, যোনটো ক্লাছিক একাউণ্ট হয়, সেই একাউণ্টটো খোলোতে প্ৰথম তুমি 2000 টকা এটা জমা কৰিব লাগিব। দুইটা একাউণ্ট কমপ্লিটলি অনলাইন খুলিব পাৰি, তুমি কোনো বেংকত যোৱাৰ কোনো দৰকাৰ নাই। তুমি কি কৰিবা, কোটেক 811 এপটো ডাউনলোড কৰিবা গুগল প্লে ষ্ট'ৰৰ পৰা বা আইফোনতো পাৰি। তাত গৈ ধুনীয়াকৈ ৰেজিষ্টাৰ কৰি গ'লেই তাতে ভিডিঅ' KYC হয়, প্ৰচেছ আহি যায়, ধুনীয়াকৈ চব হৈ যাব। তো ক্লাছিক একাউণ্টটোত 2000 টকা এটা ডিপ'জিট কৰিব লাগে খোলোতে, আৰু ছুপাৰ একাউণ্টটোত 10000 টকা ডিপ'জিট কৰিব লাগে, গতিকে ছুপাৰটোত অকণমান হেভি হৈ যায়। তাৰপিছত সেই 2000 ডিপ'জিট কৰাৰ পিছত বা 10000 ডিপ'জিট কৰাৰ পিছত তুমি উলিয়াই এনা খৰচ কৰা, তোমাৰ জিৰ' হৈ যাওক, একো কেছ নাই, ঠিক আছে। খালি প্ৰথমতে ফাণ্ডিংটো কৰিব লাগে। তাৰপিছত মাহৰ শেষত 10 মাহৰ কাৰণে জিৰ' হৈ থাকিলেও চাৰ্জ নাকাটে। মান্থলি ডিপ'জিট ইনে ছিংগল। তাৰপিছত কি হ'ল জানানে, কথাটো এনেকুৱা হ'ল যে ক্লাছিক যোনটো একাউণ্ট হয়, যোনটো মানে সৰু একাউণ্টটো ল'ৰা ছোৱালীয়ে যোনটো খুলিবা, সেইটোত তুমি মাহত জিৰ' থাকিলেও একো নাই, মাহত বোলে তাত পইচা গৈছে নগৈছে চাৰ্জ নাকাটে। কিন্তু ছুপাৰ একাউণ্টত মাহত 10000 টকা সেই একাউণ্টত যাব লাগিব, গৈ পেলাই ওলায়ো লৈ আহিব পাৰা, কিন্তু 10000 মিনিমাম তাত এটা ট্ৰানজেকশ্যনত, ইনে ছিংগল ট্ৰানজেকশ্যন 10000 টকা সেইটোত সোমাব লাগিব, নহ'লে তাত চাৰ্জ কাটিব। তো গতিকে আমাৰ কাৰণে পাৰফেক্ট কি হ'ব, যদি জিৰ' বেলেঞ্চ লাগে, ক্লাছিক একাউণ্টটো আমাৰ কাৰণে ভাল, হয়নে নহয়। তো এইটো একাউণ্ট খোলাটো আমি জৰুৰী। তাৰপিছত ATM কাৰ্ড।
যোনখন ডেবিট কাৰ্ড হয় বেংকৰ পৰা দিয়ে সেইটোক আমি ATM কাৰ্ড বুলি কওঁ সবে কিন্তু আচলতে ডেবিট কাৰ্ড হয় তো চোৱা দুইটাতে তুমি ফ্ৰী ভাৰ্চুৱেল ডেবিট কাৰ্ড পাই যাবা ভাৰ্চুৱেল ডেবিট কাৰ্ড মানে কি এপটোত এখন ডেবিট কাৰ্ড আহি যায় এতিয়া আমাক ডেবিট কাৰ্ড কিয় লাগে দুটা কাৰণত লাগে হয় আমি ATM পৰা পইচা উঠাও নহয় আমি গুগল পে ইউজ কৰোঁ গুগল পে ইউজ কৰিব হ'লে ATM কাৰ্ডখন লাগিব ৰেজিষ্টাৰ কৰিবলৈ যদি অকল গুগল পে ইউজ কৰাটোৱে তোমাৰ দৰকাৰী তেনেহ'লে ভাৰ্চুৱেল ডেবিট কাৰ্ড যোনখন এপত আহে সেইখন দিয়ে কৰি ল'ব পাৰা কিয় জানানে সেই ATM কাৰ্ডখনতে তুমি গ'লে ATMৰ নাম্বাৰটো আহি যায় এপতে তাৰপিছত ভেলিডিটি CVV চব আহি যায় সেইখিনি লিখি ৰাখা তাৰপিছত গুগল পে'ত এড কৰি দিয়া হৈ গ'ল কিন্তু তুমি বোলে ATM পৰা পইচা উঠাব বিচাৰা তেনেহ'লে তোমাক মানে যোনখন ফিজিকেল ডেবিট কাৰ্ড হাতত আহিব যোনখন কাৰ্ড সেইখন দৰকাৰ মোৰতো নিজৰ মানে সেই যোনটো কোটেক এইটো আছে ন তাতে মই ফিজিকেল ডেবিট কাৰ্ড লোৱাই নাই মই ভাৰ্চুৱেলখন দিয়ে কাম চলাই আছোঁ কাৰণ মই গুগল পে ইউজ কৰোঁ অকল তাতে গতিকে তোমালোকৰ ওপৰত কথা দুইখনতে ভাৰ্চুৱেল কাৰ্ডখনৰ কাৰণে কোনো চাৰ্জ নলয় ফ্ৰী হয় কিন্তু যদি তুমি মিনিমাম একাউণ্টটো খোলা মানে ক্লাছিক একাউণ্টটো সৰুটো তাত তোমাৰ ফিজিকেল ডেবিট কাৰ্ডখন যদি লোৱা বছৰত 400 টকা চাৰ্জ কাটে সেই 400 টকা প্ৰত্যেকটো বেংকতে বছৰত ATMৰ চাৰ্জ কাটে ATM কাৰ্ডৰ 200 300 400 সব বেংকতে কাটে সেম তুমি যদি সুপাৰ একাউণ্টটো খোলা যোনটো অকণ ওপৰত হয় সেই একাউণ্টটোত তোমাৰ এই ATMৰ চাৰ্জটো নলয় ATM কাৰ্ডৰ তোমাৰ যোনটো হাতত আহিব ফিজিকেল কাৰ্ড সেইখনৰ কোনো পইচা নহয় ফ্ৰী হয় কিন্তু সেইখনতো এটা কণ্ডিশ্যন আছে এই সুপাৰ একাউণ্টত মানে ইয়াৰলি এটা ফিজ দিব লাগে সেইটো হ'ল 400 টকা আল্টিমেটলি একেটাই কথা হ'ল সুপাৰ একাউণ্টত ইয়াৰলি 400 টকা ফিজ দিয়ে ATM কাৰ্ড পাবা এফালে তুমি ফিজ দিব নালাগে ক্লাছিক একাউণ্টত আৰু ATM কাৰ্ড তুমি পইচা দি ল'ব লাগে তো একেটাই কথা তো ষ্টুডেণ্টে ক্লাছিক একাউণ্টটো খোলা ভাল তাৰপিছত ডাঙৰ কথা হ'ল কেছবেক তুমি যোনটো মিনিমাম একাউণ্ট খুলিবা ক্লাছিক ষ্টুডেণ্টৰ কাৰণে যোনটো কৈছোঁ তাত একো কেছবেক নোপোৱা কিন্তু সুপাৰ একাউণ্টটোত যোনখন তোমাৰ ATM কাৰ্ড আহিব যোনটোত মাহত 10,000 টকা সোমাব লাগে একাউণ্টটোত সেই একাউণ্টটোত ATM কাৰ্ডখনত 5% কেছবেক পায় ইন এভৰি অনলাইন ট্ৰেনজেকশ্যন আৰু এভৰি ট্ৰেনজেকশ্যন যোনবিলাক POS মেচিনত কৰা মানে তুমি যদি ওপৰৰ একাউণ্টটো খোলা অলপ সুপাৰ তুমি মিন্ত্ৰা এমেজন ফ্লিপকাৰ্ট সেই ATM কাৰ্ডখন ইউজ কৰি যদি খৰচা কৰা 5% কেছবেক পাবা বা তুমি সেই ATM কাৰ্ডখন ইউজ কৰি বিশালত শ্বপিং কৰিলা শ্বপিং কৰোঁতে কাৰ্ডখন সোৱাইপ কৰিলা য'তেই নকৰা যিকোনো দোকানত নকৰা 5% কেছবেক কিন্তু আনলিমিটেড নহয় মাহত মাত্ৰ 500 টকালৈকে কেছবেক পাবা মাহত 500 টকা বহুত হয় আৰু বছৰত 500 × 12 6000 মানে বছৰত 6000 লৈকে সেভ হ'ব ঠিক আছে তো এইখিনিয়ে কথা আছিলে তোমাৰ ওপৰত কথা ষ্টুডেণ্ট হ'লে ক্লাছিক একাউণ্ট খুলিব পাৰা বা তোমাৰ যদি মাহত বোলে দেউতাহঁতে পইচা পঠায় অলপমান মাহত বোলে 10,000 টকা কোনোবা চলিবৰ কাৰণেতো পইচা পঠায় ন মাহত বোলে 10,000 টকামান পঠায় ঘৰৰ পৰা কোনোবা যদি হোষ্টেলত আছে তেনেহ'লে সুপাৰ একাউণ্টটো খুলিব পাৰা কাৰণ তাত মাহত 10,000 টকা এটা আহিলেই হ'ল মাহৰ শেষত তাতো পইচা দুইটাতে জিৰ' হৈ যাওক কোনো চাৰ্জ নাকাটে খালি অকণমান ওপৰৰ যোনটো একাউণ্ট সুপাৰ একাউণ্ট তাত খালি এটা ট্ৰেনজেকশ্যনত ক'ব পৰা 10,000 আহিব লাগে আহি ওলাই গুচি গ'লেও হ'ল একো নাই তো আই হোপ বস্তুটো বুজি পালা কিবা ডাউট থাকিলে কমেণ্ট কৰিবা এনেকুৱা বেংকিং ৰিলেটেড ভিডিঅ' বনাই মোৰ ভাল লাগে তোমালোকে যদি ভাল পোৱা মই আৰু ভিডিঅ' বনাম